নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক মোৰ ইউটিউব চেনেললৈ স্বাগতম। যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে যাতে ছাবস্ক্ৰাইব কৰি লয়। আজি মই উদ্যোগী হৈ অহা পাঠটিৰ ভেৰি শ্বৰ্ট এনচাৰ লৈ আহিছোঁ। এইকেইটা কমন। 1 নম্বৰ, দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? উত্তৰ, প্ৰকাশ গোস্বামী। 2 নম্বৰ, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? উত্তৰ, এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হ'ব পাৰে। 3 নম্বৰ, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। 4 নম্বৰ, উদ্যোগী হৈ অহা শীৰ্ষক পাঠটিত লেখকে কোনটো কাম আটাইতকৈ সহজ বুলি উল্লেখ কৰিছে? উত্তৰ, সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী হোৱা, কাৰণ উদ্যোগী হ'বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নালাগে। 5 নম্বৰ, উদ্যোগী হৈ অহা শীৰ্ষক পাঠটিত লেখকে কোনটো কাম আটাইতকৈ কঠিন বুলি উল্লেখ কৰিছে? উত্তৰ, আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। 6 নম্বৰ, শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীয়ে উদ্যোগী হৈ অহা পাঠটিত ছাত্ৰ-ছাত্ৰীৰ আগত কোনটো উদাহৰণ প্ৰথমে দাঙি ধৰিছিল? উত্তৰ, শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীয়ে সেইদিনাৰ পাঠটিত চাইকেল চলাবলৈ শিকা উদাহৰণটো প্ৰথমে দাঙি ধৰিছিল। 7 নম্বৰ, ছাৰ, সফল উদ্যোগী হ'বলৈনো কিয় কঠিন? কথাষাৰ কোনে সুধিছিল? উত্তৰ, বিদিশা নামৰ এগৰাকী শিক্ষাৰ্থীয়ে এই কথাষাৰ সুধিছিল। 8 নম্বৰ, নাৰায়ণ মূৰ্তি কোন? উত্তৰ, ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। 9 নম্বৰ, ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিয়ে প্ৰথমে প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ নাম কি আছিল? উত্তৰ, ছফ্ট্ৰনিকছ নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰিছিল বুলি লিখিলে ভাল হয়। 10 নম্বৰ, জ্ঞান ভিত্তিক অৰ্থনীতিত সেইসকল লোকেই কৃতকাৰ্যতা লাভ কৰিব যি নিজকে বুজি পায়, নিজৰ শক্তি আৰু মূল্য জানি সৰ্বোত্তম পৰিৱেশন কৰে বা পাৰফৰ্মেঞ্চ দেখুৱায়। কথাষাৰৰ বক্তা কোন? উত্তৰ, মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ ড্ৰাকাৰ। 11 নম্বৰ, থমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? উত্তৰ, বিখ্যাত বৈজ্ঞানিক থমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। 12 নম্বৰ, উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা। বস্তু এটা বনোৱাটো সহজ হ'লেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয়। কথাষাৰৰ বক্তা কোন? বিল গেটছ। চটো লিখি ল'ব। 13 নম্বৰ, 1886 খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ বহুতো লোকৰ কাষ
চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে। কোন ডেকাই কি যন্ত্ৰ উদ্ভাৱন কৰিছিল? উত্তৰ, আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন উদ্ভাৱন কৰিছিল। 14. আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয়, কিন্তু আপুনি যদি দুখীয়া হৈ মৰে সেয়া আপোনাৰ ভুল। কথাষাৰ কোনগৰাকী বিখ্যাত ব্যক্তিয়ে কৈছিল? কথাষাৰ কোনগৰাকী বিখ্যাত ব্যক্তিৰ? উত্তৰ, বিশ্ববিখ্যাত উদ্যোগী তথা মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাতা বিল গেটছে কৈছিল। 15 নম্বৰ, নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। ডাঙৰকৈ ভাবা, খৰকৈ ভাবা, আনতকৈ আগতকৈ ভাবা। কথাষাৰ কোনগৰাকী ব্যক্তিয়ে কৈছিল? উত্তৰ, ধীৰুভাই আম্বানীয়ে কৈছিল। 16 নম্বৰ, আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে। কথাষাৰৰ বক্তা কোন? উত্তৰ, কথাষাৰ উইলিয়াম শ্বেক্সপিয়াৰে কৈছিল। 17. উদ্যোগী হোৱা পাঠটিৰ লেখক কোন? উত্তৰ, দেৱজিৎ ভূঞা। 18. দেৱজিৎ ভূঞাৰ জন্ম ক'ত হৈছিল? উত্তৰ, তেজপুৰ মিছন চাৰিআলিৰ সমীপৰ কেতেকীবাৰীত তেখেতৰ জন্ম হৈছিল। 19 নম্বৰ, দেৱজিৎ ভূঞাৰ এখন কবিতা পুথিৰ নাম লেখা। উত্তৰ, এনিশাৰ কবিতা। 20 নম্বৰ, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিক ক্ৰিকেট এইটো কিহৰ বিজ্ঞাপনত দেখা পোৱা যায়? উত্তৰ, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনত। 21 নম্বৰ, ইনফোচিছ কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে কিমান টকা আগবঢ়াইছিল? উত্তৰ, 10,000 টকা। 22 নম্বৰ, মটৰ গাড়ী ভাল কৰা গেৰেজ, চাইকেল, মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে কিহৰ প্ৰয়োজন? স্কিলৰ প্ৰয়োজন। স্কিল, নিজৰ কামৰ কৌশল বা স্কিলৰ প্ৰয়োজন হয়। উত্তৰত লিখি দিবা। 23 নম্বৰ, GNRC হস্পিটেলৰ স্বত্বাধিকাৰীজনৰ নাম কি? উত্তৰ, নমল চন্দ্ৰ বৰা। 24. ডাউন টাউন হস্পিটেলৰ স্বত্বাধিকাৰী কোন? উত্তৰ, নৰেন্দ্ৰ নাথ দত্ত।